নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। স্কুল আৰম্ভ হোৱাৰ আগতে ছাত্ৰ ছাত্ৰীসকলক চলাব লাগিব তালাচী। ছাত্ৰ ছাত্ৰীসকলৰ বেগ আৰু পকেট তালাচী চলাব লাগিব। কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে স্কুল শিক্ষা বিভাগে। এই নিৰ্দেশনা কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়লৈ আহিছে। নিৰ্দেশনাত উল্লেখ আছে যে বিদ্যালয় আৰম্ভৰ পূৰ্বে কৰিব লাগিব শিক্ষাৰ্থীৰ বেগ আৰু পকেটৰ তালাচী। বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীয়ে নিব নোৱাৰিব কোনো চোকা অস্ত্ৰ বা চাদা, চিগাৰেট, গুটকা আদিৰ দৰে সামগ্ৰী। স্কুল বেগত সুৰা, ড্ৰাগছ আদিৰ কৰিব লাগিব তালাচী। পাঠদানৰ পূৰ্বে তালাচীৰ নিৰ্দেশ বিদ্যালয়ৰ প্ৰধান শিক্ষকসকলক। প্ৰধান শিক্ষকসকলে শ্ৰেণী শিক্ষকৰ দ্বাৰা এই তালাচী চলাব লাগিব। বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে জাৰি কৰিলে এই নিৰ্দেশনা। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানসমূহত অনুশাসনহীনতাক লৈ এই কঠোৰ সিদ্ধান্ত বিদ্যালয় শিক্ষা বিভাগৰ কৰ্তৃপক্ষৰ। আৰু এনেধৰণৰ কোনো সামগ্ৰী, আপত্তিজনক সামগ্ৰী যদি ছাত্ৰ ছাত্ৰীৰ পৰা উদ্ধাৰ হয় তেন্তে শ্ৰেণী শিক্ষকে লগে লগে প্ৰধান শিক্ষকক জনাব লাগিব আৰু প্ৰধান শিক্ষকে সেই কনচাৰ্ণ ছাত্ৰ বা ছাত্ৰীগৰাকীৰ অভিভাৱকক এই বিষয়ে অৱগত কৰিব লাগিব আৰু স্কুল ইনস্পেক্টৰছক লিখিতভাৱে অৱগত কৰাব লাগিব। এই সম্পৰ্কে যি ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ কাম DMC অসম সৰ্বশিক্ষা অভিযান মিছন কামৰূপৰ ফালৰ পৰা নিৰ্দেশনা প্ৰকাশ পাইছে। আপোনালোকে নিৰ্দেশনাটি স্ক্ৰীণত দেখা পাই আছে। 26 ছেপ্টেম্বৰ 2024 প্ৰকাশ পাইছে আৰু ইয়াত স্পষ্টকৈ এই কথাখিনিকে লিখিছে। আৰু এই নিৰ্দেশনা চৰকাৰী, প্ৰাদেশিকৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ বাবেও প্ৰযোজ্য হ'ব।